এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছো। গাড়ী দি আমি পাৰ হৈ গৈ আছো আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলো, পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলো গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছো যাতে আপোনালোকে চাব পাৰে। আজি মই আছো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত। আমি যি এখন নতুন বা সুন্দৰ দলং বনাইছো, সেই দলংখন আপোনালোকক দেখুৱাবলৈ মই ফাঁচী বজাৰত উপস্থিত আছো। আৰু ফাঁচী বজাৰৰ পৰা মই লাহে লাহে উত্তৰ গুৱাহাটীৰ ফালে খোজকাঢ়ি গৈ থাকিম আৰু আপোনালোকে মোৰ লগত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ব্ৰিজখনৰ বা সেতুখনৰ যিটো সৌন্দৰ্য বা ইয়াৰ যিটো ইঞ্জিনিয়াৰিং মাৰ্ভেল, তাক আপোনালোকে উপলব্ধি কৰিব পাৰিব। 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে এই দলংখনৰ শুভ উদ্বোধন কৰিব। আধাৰশিলা কৰিছিল 9 ফেব্ৰুৱাৰী, শুভ উদ্বোধন কৰিব 14 ফেব্ৰুৱাৰী। এই দলংখন কামৰূপৰ আটাইতকৈ বিখ্যাত সম্ৰাট বা নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামত ৰাজ্য চৰকাৰে উৎসৰ্গা কৰিছে। এই ব্ৰিজখনৰ কেইবাটাও নতুন দিশ আছে। যদি আপোনালোকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বা আমিনগাঁৱৰ ব্ৰিজখন চাই, তাৰ তুলনাত ই প্ৰায় 200 মিটাৰ বহল, অৰ্থাৎ ই এখন 6 লেন ব্ৰিজ। মই য'ত থিয় হৈ আছো তাত উত্তৰ গুৱাহাটীৰ পৰা গাড়ী আহিব। ইয়াত এটা লেন, 2টা লেন, 3টা লেন। আৰু ঠিক সেইধৰণে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱাৰ বাবেও 3টা লেন, অৰ্থাৎ এই দলংখন হৈছে 6 লেন। ইয়াত এখন দলং আৰু 6টা লেন। ইয়াত এই কাম কিহৰ কাৰণে সম্ভৱ হৈছে? এই যে আপোনালোকে লোহাৰ বাৰবিলাক দেখিছে, ইয়াক কয় এক্সট্ৰা ড'জ, অৰ্থাৎ এই দলংখনৰ যিটো লোড, এই দলংখনৰ লোড কেবল, ইয়াক আমি কেবল বুলি ক'ম। দলংখনৰ তলত আৰু ওপৰত থকা কেবলবিলাকে এই দলংখনৰ লোড পাইলৰ লগত সমানে লৈ থকা কাৰণে এই দলংখন 6 লেনযুক্ত হ'ব পাৰিছে। আমি যদি এই দলংখনৰ বিশেষত্বলৈকে চাওঁ, মুখ্য দলংখন 1.2 কিলোমিটাৰ, অৰ্থাৎ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন 1.2 কিলোমিটাৰ। কিন্তু এই দলংখনলৈ অহাৰ আগতে আমি ভৰলুমুখৰ পৰা ফাঁচী বজাৰলৈ চাউথ বেংকত আমি আৰু এখন ফ্লাইঅভাৰ বনাইছোঁ, য'ত এতিয়াও গাড়ী চলি আছে। সেই ফ্লাইঅভাৰখন হ'ল 1.36 মিটাৰ, অৰ্থাৎ 1.36 কিলোমিটাৰ। আৰু আমি যেতিয়া উত্তৰ গুৱাহাটীলৈ যাম, 800 মিটাৰৰ ভায়াডাক্ট আমি তাত নিৰ্মাণ কৰিছোঁ, যাতে আমি ট্ৰেফিক কোনো নোহোৱাকৈ আমি গৌৰীপুৰ জাংচন পৰ্যন্ত আমি যাব পাৰোঁ। আপোনালোকে চাওক কি অপূৰ্ব দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ কৰি দলং নিৰ্মাণ হ'ল। সিটোফালে চাওক, তাতো 3টা লেন, ইয়াতো 3টা লেন। আৰু এই দলংখনেদি আমি ফাঁচী বজাৰ আৰু নলবাৰীৰ পৰা আহিলে, বাইহাটা চাৰিআলিৰ পৰা উঠিলে আমি গৌৰীপুৰত অৱতৰণ কৰিম, অৰ্থাৎ আমি গৌৰীপুৰত নামিম। বৰ্তমান অৱশ্যে গৌৰীপুৰৰ ওপৰত নেশ্যনেল হাইৱেৰ ওপৰত ট্ৰেফিক ছিগনেল নোহোৱা কৰিবৰ কাৰণে আমি ট্ৰাম্পেড এটা বনাই আছোঁ। সময় লাগিব, ই জুলাইত কমপ্লিট হ'ব। তেতিয়ালৈকে আমি এই দলংখন দি পাৰ হৈ IIT গুৱাহাটীলৈ অহা যিটো নেশ্যনেল হাইৱেৰ পইণ্ট আছে, আমি
তাতে গৈ অৱতৰণ কৰিম, অৰ্থাৎ তাতে আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠিম। এই দলংখনৰ কেইবাটাও ইঞ্জিনিয়াৰিং মাৰ্বেল আছে। প্ৰথম, ভাৰতত এক্সট্ৰা ড'জ, মই আকৌ কৈছোঁ, দিজ আৰ এক্সট্ৰা ড'জ কেবলছ। এক্সট্ৰা ড'জ এনেকুৱা ব্ৰিজ আমাৰ ভাৰতত খুব সম্ভৱ এইখন দ্বিতীয়খন। কিন্তু এই ব্ৰিজখনত ইঞ্জিনিয়াৰিং বহুকেইটা মাৰ্ভেল আছে। ইয়াত ফিউচন পেণ্ডুলিয়াম বিয়েৰিং এনেকুৱা ধৰণৰ কাৰিকৰী দিশ সংযোজিত কৰা হৈছে, যি ভাৰতত থকা আন এক্সট্ৰা ড'জ ব্ৰিজত বৰ্তমানলৈকে নাই। অৰ্থাৎ সুৰক্ষাৰ দৃষ্টিভংগীৰে, আন সকলো দৃষ্টিভংগীৰে এই দলংখন সম্পূৰ্ণভাৱে সুৰক্ষিত। মই আৰু এবাৰ নান্দনিক দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ, কিমান সুন্দৰ লাইটিঙেৰে, কি ধৰণে ই এটা সম্পূৰ্ণ জীৱন্ত প্ৰাণৱন্ত এটা লুক আমাৰ সম্পূৰ্ণ ব্ৰিজখনৰ। এই দলংখনত আহি আপোনালোকে, মই য'ত থিয় হৈ আছোঁ, মোৰ সন্মুখত মা কামাখ্যাৰ মন্দিৰ। এই দলংখনত থিয় হৈ মা কামাখ্যাৰ মন্দিৰটো আমি সুন্দৰ কৰি মা কামাখ্যাৰ মন্দিৰৰ দৰ্শন লাভ কৰিব পাৰোঁ। মোৰ মনত এটা ইচ্ছা আছিলে, মই ৰাতিপুৱা কৈছিলোঁ যে 14 তাৰিখে দলংখন আমি যেতিয়া শুভ উদ্বোধন কৰিম, 28 ফেব্ৰুৱাৰীলৈকে এই দলঙত আমি গাড়ী মটৰ উঠিব নিদিওঁ। অৰ্থাৎ 21 তাৰিখলৈকে এই দলং, 28 তাৰিখলৈকে অৰ্থাৎ ফেব্ৰুৱাৰী মাহ, গুৱাহাটীৰ ৰাইজে এই দলংখনৰ ওপৰেদি খোজকাঢ়ক, অসমৰ ৰাইজে এই দলংখনৰ ওপৰেদি খোজকাঢ়ক আৰু নিৰ্মল আৰু পবিত্ৰ বতাহ ইয়াতে সেৱন কৰক। 1 মাৰ্চৰ পৰা গাড়ী অহা যোৱা কৰিব, কিন্তু বাছ আৰু ট্ৰাক এই দলংখনত আমি অহাটো বিচৰা নাই, কাৰণ ই গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত অভূতপূৰ্ব যান জঁটৰ সৃষ্টি কৰিব। আমি বিচাৰিছোঁ যে বাছ আৰু ট্ৰাক বৰ্তমানৰ শৰাইঘাটৰ দলঙেদি চলি থাকক। 4 চকীয়া, 3 চকীয়া, 2 চকীয়া এই গোটেইখিনি আমাৰ এই দলঙেদি অহা যোৱা কৰিব পাৰিব। আমি ইয়াতে এই দলংখনেদি অহা যোৱা কৰিবৰ বাবে কাৰো পৰা আমি 1 পইচাও নল'ম। খালি বাছ আৰু ট্ৰাক যদি আহিব খোজে তেতিয়াহে আমি টোল ল'ম। অৰ্থাৎ যাৰ গাড়ী আছে, স্কুটাৰ আছে, মটৰচাইকেল আছে বা অটো ৰিক্সা আছে, তেওঁলোকে ধুনীয়াকৈ এই দলঙেদি অহা যোৱা কৰিব পাৰিব। অৱশ্যে আমি স্পীড এটা কণ্ট্ৰল ৰাখিম, যাতে কোনেও গৈ আমাৰ ভৰলুমুখৰ পৰা অহা গাড়ীত খুন্দা মাৰিব নোৱাৰে। ইয়াত অকণমান কাম এতিয়াও বাকী আছে, কাৰণ উদ্বোধন হোৱা নাই। 14 তাৰিখেহে উদ্বোধন হ'ব। মই মাত্ৰ গাড়ীখন অকণমান ড্ৰাইভ কৰি এটা মই আপোনালোকক ফিল দিব খুজিছোঁ যে কেনেকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙত এতিয়া আমি গাড়ী চলাব পৰা হ'লোঁ। ইনফেক্ট মোৰ গাড়ীখন আহি আছে, আপোনালোকে দেখিছে। মই একবাৰ অকণমান গাড়ীখন দি চলাই মই নিজেও এটা এক্সপিৰিয়েঞ্চ ল'ব খুজিম আৰু আপোনালোককো এক্সপিৰিয়েঞ্চ এটা মই দিব খুজিম। পুনৰবাৰ আপোনালোকক মই দেখুৱাইছোঁ, মই যি স্থানত থিয় হৈ আছোঁ সেই স্থানতে পবিত্ৰ মা কামাখ্যা মন্দিৰ। আমাৰ এই দলংখনত ফুটপাথ আছে, গতিকে যেতিয়া গাড়ী চলাচল কৰিব, খোজকাঢ়িও আমি এই ফুটপাথেদি অহা যোৱা কৰিব পাৰিম। মই আমাৰ ইঞ্জিনিয়াৰসকলক কৈছোঁ যে খোজকাঢ়ি যোৱাৰ লগে লগে চাইকেল ট্ৰেক এটাও আমি কৰিব পাৰোঁ নেকি। এই দলংখনত চাইকেল ট্ৰেক এটাও ভৱিষ্যতে কৰাৰ মোৰ ইচ্ছা আছে আৰু নিশ্চয় চেষ্টা কৰিম যাতে সৰু কৰি আমি চাইকেল ট্ৰেক এটাও ইয়াতে নিৰ্মাণ কৰিব পাৰোঁ। মই অকণমান গাড়ীখনত উঠি আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ। এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত। হয়,
এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ। গাড়ী দি আমি পাৰ হৈ গৈ আছো আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলোঁ, পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলোঁ। গুৱাহাটীৰ নিৰ্মল দৃশ্য মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে। মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল, আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে, আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ, এইটো হ'ল ফাৰ্ষ্ট লেন। তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ, এইটো হ'ল ছেকেণ্ড লেন, আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা। কুমাৰ ভাস্কৰ বৰ্মা সেতু আপোনালোকৰ কাৰণে সাজু হৈ উঠিছে। 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সেতুখন উদ্বোধন কৰিব। আপোনালোক সকলোৱে উদ্বোধনী অনুষ্ঠান চাব মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। অৱশ্যে সিদিনাখন আমি ইয়াত ডাঙৰ সভা ৰখা নাই, মাত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দলংখন চাব, উদ্বোধন কৰিব।